খবৰটো আহিছে ৰেচন কাৰ্ড নথকা লোকসকলৰ কাৰণে। আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড নাই, ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি আছে, তেওঁলোকে 13,000 পাব। যিসকলে 6ৰ পৰা 12ৰ ভিতৰত পঢ়ি আছে, ITI পলিটেকনিক কৰি আছে, তেওঁলোকক 15,000 টকা দিয়া হ'ব। যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে, তেওঁলোকক 30,000 টকা দিয়া হ'ব। যিসকলে পষ্ট গ্ৰেজুৱেশ্যন বা তাতকৈ হায়াৰ ষ্টাডি কৰি আছে, তেওঁলোকক 75,000 টকা পৰ্যন্ত এই স্কলাৰশ্বিপটোৰ পৰা দিয়া হ'ব। চেনি যদি আপোনালোকে খায়, তেনেহ'লে চেনি খোৱা আপোনালোকে বাদ দিবলৈ হৈ গ'ল, কাৰণ চেনিৰ যিটো মূল্য বৃদ্ধি, আপোনালোকৰ যদি ষ্টেট বেংক অফ ইণ্ডিয়াত এটা একাউণ্ট আছে, তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে লৈ আনিছোঁ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এইটো ভিডিঅ'ত। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে, ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটাটো কৰিবই, আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে যদি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে মেঘালয়ৰ পৰা। মেঘালয়ত যিহেতু আপোনালোক সকলোৱে অৱগত যে বৰ্তমান খাচী ছাত্ৰ সন্থাৰ যিটো প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচীটোৱে এতিয়া বেলেগ এটা ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। গতিকে সেইমতে খবৰ আহিছে যে মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে অসমৰ কেইবাখনো বাহন। প্ৰতিবাদকাৰীয়ে অসমৰ বাহন আক্ৰমণক লৈ ক্ষুণ্ণ অসম ৰাজ্যিক চালক সন্থা। যোৱাকালিৰ পৰা মেঘালয়ৰ বাহন অসমত কৰিবলৈ নিদিয়াৰ হুংকাৰ চালক সন্থাৰ। লগতে শৃংখল চলিহাই কয় যে মেঘালয়ৰ এখনো বাহন অসমত সোমাবলৈ দিয়া নহ'ব। অসমৰ ড্ৰাইভাৰৰ বাবে মেঘালয় খাই আছে। মেঘালয়ৰ কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। KSUৰ ভয়ংকৰ কাণ্ডক লৈ খানাপাৰাৰ পৰা শৃংখল চলিহাৰ গৰ্জন। লগতে যিকেইজন লোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছিলে, মেঘালয়ত গাড়ী লণ্ডভণ্ড কৰিছিলে, সেইসকল লোকৰ ওপৰতো এতিয়া পুলিচে একশ্যন লৈছে। খাচী ছাত্ৰ সন্থাৰ 3 শীৰ্ষ নেতাক কাৰাগাৰলৈ নিক্ষেপ। KSUৰ সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতিক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ 3 ছাত্ৰ নেতাক। বুধবাৰে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে গ্ৰেপ্তাৰ 3কে। গ্ৰেপ্তাৰ সভাপতি ৰেমন খাৰজানা, সাধাৰণ সম্পাদক ৰবেন নাজিয়াৰ, উপসভাপতি পিংক মেনলাং চানমিয়েটুকো আৰু গ্ৰেপ্তাৰ শ্বিলং আৰক্ষী। গতিকে পুলিচো একশ্যন মোডত আহি গৈছে। আৰু যিমানকেইজন ধৰি লওক ব্যক্তিয়ে এই কাৰ্যসূচীত হাতত লৈছিলে, লণ্ডভণ্ড কৰিছিলে আৰু ইয়াৰত যিসকল লোক জড়িত হৈ আছিলে, সেই লোকসকলৰ ওপৰত এতিয়া শ্বিলং পুলিচে এতিয়া বৰ্তমান একশ্যন লৈছে। গতিকে প্ৰশ্ন বৰ্তমান এটাই যে অসম চৰকাৰে ইয়াৰ ওপৰত এতিয়া সোনকালে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰাটো বহুত বেছি প্ৰয়োজনীয়। কাৰণ আমি যিবিলাক ভিডিঅ' ফুটেজ দেখিবলৈ পাই আছোঁ, আমি দেখিছোঁ যে সৰু সৰু ল'ৰা ছোৱালী গাড়ী বেকত বহি আছে আৰু আগ চাইডত আহি মেলি ইটা দলিয়াই দিছে গাড়ীত, বা গাড়ী ভাঙি দিছে, গাড়ীৰ ওপৰত উঠি জঁপিয়াই গাড়ী গিলাচ ভাঙিছে। এনেকুৱা ধৰণৰ আমি বহুতবিলাক ভিডিঅ' ফুটেজ অনলাইনত দেখিবলৈ পাইছোঁ। গতিকে এনেকৈ ধৰণে যদি একদম নিৰ্ভীকভাৱে যদি অসমৰ নাগৰিকক অত্যাচাৰ কৰা হয়, তেনেহ'লে এইটোতো কেতিয়াও চাই থাকিবলগীয়া বিষয় নহয়। গতিকে এতিয়া অসম চৰকাৰে ইয়াৰ ওপৰত কি কাৰ্যসূচী হাতত লয়, অসম চৰকাৰে কেনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰে, এইটো এটা যথেষ্ট লক্ষণীয় বিষয় হ'ব। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আপোনালোকৰ আত্মীয় যদি কোনোবা মেঘালয়ত ফচি আছে, তেনেহ'লে মেঘালয় পৰ্যটন বিভাগে মুকলি কৰিলে হেল্পলাইন নম্বৰ। শ্বিলঙত আবদ্ধ পৰ্যটকৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে 1800-599-2026। লগতে মেঘালয় বা শ্বিলঙত যিমানবিলাক হোটেল আছিলে, সেই হোটেলবিলাকত যিমান বুকিং আছিলে, সেইবিলাকো বৰ্তমান মানুহে কেঞ্চেল কৰিবলৈ আৰম্ভ কৰি দিলে। গতিকে এক প্ৰকাৰে চাবলৈ গৈ নিজৰ ভৰি নিজে সিহঁতি কুঠাৰ মাৰি লৈছে। গতিকে আপোনালোকৰ আত্মীয় যদি কোনোবা তাত ফচি আছে, সোনকালে তেওঁলোকক উলিওৱাৰ আপুনি চেষ্টা কৰক। আৰু আপোনালোক যদি এইকেইদিনত শ্বিলং মেঘালয় ফুৰিবলৈ যাম বুলি ভাবি আছিলে, আপোনালোকে বাদ দি দিয়ক যাবলৈ, কাৰণ পৰিস্থিতি একদম বৰ্তমান তাত বেয়া হৈ আছে। আৰু যিসকল লোক তাত ফচি আছে, তেওঁলোকৰ কাৰণে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। সেই হেল্পলাইন নম্বৰ লগ কৰি তেওঁলোকে তাৰ পৰা এতিয়া ওলাই আহিব পাৰিব। অৱশ্যে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাক লৈ। আপোনালোক যদি এজন কৃষক হয়, আপোনালোকে যদি খেতি বাতি কৰে, তেনেহ'লে ফচল বীমা যোজনাত আপোনালোকে এতিয়ালৈকে যদি আবেদন কৰা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সোনকালে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি লওক। কাৰণ ফচল বীমা যোজনা হৈছে এনেকুৱা এখন আঁচনি, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে আপোনালোকৰ যদি খেতি মাটি বেয়া হয়, আপোনালোকৰ যদি খেতি মাটিত পোক পতংগ হয়, বা যেনেকৈ এতিয়া বানপানীয়ে ধৰি লওক আপোনাৰ শস্য মাৰি পেলালে, এনেকুৱা ধৰণৰ যদি কিবা পৰিস্থিতি আপোনালোক সন্মুখীন কৰিবলগীয়া হয়, তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আপোনালোকক এটা পইচা প্ৰদান কৰে, যিটো আপোনালোকে পাবলৈ হ'লে তাত কিছুমান নীতি নিয়ম আছে, ক্ৰাইটেৰিয়া আছে, সেইখিনিৰ ভিতৰত আপোনালোক পৰিব লাগিব। তাৰপিছত আপুনি সেই পইচাটো লাভ কৰে। কিন্তু প্ৰথম যিটো আপোনালোকৰ ৰুল, সেইটো হৈছে যে আপুনি ফচল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। গতিকে আপুনি যদি এতিয়ালৈকে ফচল বীমা যোজনা ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সোনকালে আপুনি আগষ্ট মাহৰ ভিতৰতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি লওক। ওচৰত যি CSC চেণ্টাৰ আছে, তাত গৈ মেলি
বুলিও আপুনি ফসল বীমা যোজনাৰ কাৰণে আবেদন বা ৰেজিষ্ট্ৰেশ্যন আপুনি কৰি ল'ব পাৰিব। গতিকে বহুতো কৃষকে এতিয়াও ফসল বীমা যোজনাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। আপোনালোক যদি এজন কৃষক হয় বা আপোনালোকৰ ওচৰে পাজৰে যদি কোনোবা কৃষক আছে তেনেহ'লে সোনকালে নিজৰ লগতে তেওঁলোককো ফসল বীমা যোজনাত আবেদন কৰি ল'বলৈ পৰামৰ্শ দিব। অৱশ্যে পিছৰটো খবৰটো আহিছে ADRE পৰীক্ষাক লৈ। যোৱা কেইদিনমানৰ আগত আপোনালোকক কৈছিলোঁ যে অসম চৰকাৰে যিটো ADRE পৰীক্ষা বা অসম চৰকাৰৰ বাকী বিভাগসমূহত যিসমূহ চাকৰি ওলোৱা কথা আছিলে সেইসমূহ বৰ্তমান তেওঁলোকে নিযুক্তি নিদিয়ে বুলি ক'লে। গতিকে সেই ভিডিঅ'সমূহতে আপোনালোকৰ মাজৰে বহুতে মোক এটা কুৱেশ্যন সুধি আছিলে যে আমাৰ যিটো এক্সচেঞ্জ কাৰ্ড হয় সেই এক্সচেঞ্জ কাৰ্ডটো আমি এতিয়া চাকৰিত এপ্লাই কৰিবৰ কাৰণে আকৌ নতুনকৈ বনাব লাগিব নেকি? কোনসকল লোকে নতুনকৈ বনাব লাগিব মই আপোনাক সেইটো কৈ দিওঁ। যিসকল লোকে ধৰি লওক এক্সচেঞ্জ কাৰ্ডটো অফলাইনত বনাইছিলে, মানে আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো যদি হাতেৰে লিখা যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ড আছে তেনেকুৱা ক্ষেত্ৰত আপুনি সেই এক্সচেঞ্জ কাৰ্ডটো নতুনকৈ বনাব লাগিব। বা আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো যদি ৰিনিউৱেল ডেট পাৰ হৈ গুচি গ'ল, 4-5 মাহ হৈ গ'ল আৰু এতিয়া ৰিনিউৱেল ডেট আপুনি ৰিনিউ কৰিবলৈ যাওঁতে যদি সেইটো এক্সপায়াৰ্ড দেখুৱায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো এক্সচেঞ্জ কাৰ্ড সেইটো আপুনি নতুন বনাব লাগিব। বাকী যিসকলৰ এক্সচেঞ্জ কাৰ্ড অনলাইন বনাই থোৱা আছে, ৰিনিউৱেল ডেটো তেওঁলোকৰ পাৰ হোৱা নাই বা তেওঁলোকে নতুনকৈ ৰিচেণ্ট বনাইছেহে, তেওঁলোকে এক্সচেঞ্জ কাৰ্ড নতুনকৈ বনোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। গতিকে এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ যিটো ৰিনিউৱেল ডেট থাকে সেইটো আপোনালোকে সময়মতে ৰিনিউ কৰি থাকিব, নহ'বা আপোনাৰ সেইটো যদি এক্সপায়াৰ হৈ যায় আকৌ নতুনকৈ আপুনি কাৰ্ড এটা বনাবলগীয়া হয়। গতিকে আপোনালোকৰ যদি অলৰেডি এক্সচেঞ্জ কাৰ্ড আছে তেনেহ'লে চৰকাৰে যেতিয়াই চাকৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই এক্সচেঞ্জ কাৰ্ডটো লৈ আবেদন কৰিব পাৰিব। কিন্তু মনত ৰাখিব যে এক্সচেঞ্জ কাৰ্ডটো আপোনাৰ এক্সপায়াৰ হ'ব নালাগে। আৰু যদি আপুনি হাতেৰে লিখা আগত পুৰণিকলীয়া যিটো হাতেৰে এক্সচেঞ্জ কাৰ্ড এটা বনাই দিয়ে সেইটো যদি আপোনালোকৰ হাতত আছে তেনেহ'লে সেই এক্সচেঞ্জ কাৰ্ডটো আপোনাৰ কোনো কামত নাহিব। আগবাঢ়িছে পিছৰটো খবৰটো আহিছে গুৱাহাটীবাসীৰ কাৰণে। গুৱাহাটীত বন্ধ হ'ব অনলাইন কেব সেৱা। 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত নাপাব পাৰে অনলাইন কেব সেৱা। দূৰত্ব অনুসৰি মূল্য নোপোৱাৰ অভিযোগ চালকসকলৰ। 31 আগষ্টৰ আগতে সমস্যা সমাধান নকৰিলে অনিৰ্দিষ্ট দিনলৈ কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত। গতিকে আপোনালোক যদি গুৱাহাটীত থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 1 ছেপ্টেম্বৰৰ পৰা আপুনি কেব সেৱা নেদেখিব পাৰে। কেব চালকসকলে কৈছে যে তেওঁলোকে এটা ডিষ্টেঞ্চৰ বাবদ যিটো পইচা পাব লাগে সেইটো তেওঁলোকে পোৱা নাই, যাৰ কাৰণে তেওঁলোকে এতিয়া অনিৰ্দিষ্ট কাললৈ কেব সেৱা বন্ধ কৰিব পাৰে। গতিকে 31 আগষ্টৰ ভিতৰতে তেওঁলোকৰ এই সমস্যাটো যদি সমাধান নহয় তেনেহ'লে 1 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে কেব সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিব। গতিকে তেওঁলোকৰ যিটো অভিযোগ সেইটো হৈছে মানে তেওঁলোক ধৰি লওক এডোখৰৰ পৰা বেলেগ এডোখৰ জেগালৈ যাবলৈ যিমানটো তেওঁলোকৰ ভাড়া বা উচিত মূল্য যিটো তেওঁলোকে পাব লাগে সেইটো নাই পোৱা, যাৰ কাৰণে তেওঁলোকে এই সিদ্ধান্তটো বৰ্তমান গ্ৰহণ কৰিছে। আগবাঢ়িছে পিছৰটো খবৰটো আহিছে উত্তৰ প্ৰদেশৰ পৰা। চৰকাৰী বিদ্যালয়ত ন্যূনতম সা সুবিধাখিনি দিয়াত বিফল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ। লজ্জাৰ পৰা বাচিবলৈ বুধবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ত ফটো ভিডিঅ' আদি কৰিবলৈ ইউটিউবাৰ, সামাজিক কাৰ্যকৰ্তা, ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা। মূলতঃ ছ'চিয়েল মিডিয়া ভয়ত আৰু চৰকাৰৰ শোচনীয় ৰূপ উন্মোচন যাতে নহয় ইয়াৰ পৰা বাচিবলৈ শেষ উপায় হিচাপে এই সিদ্ধান্ত লোৱা বুলি এতিয়া অভিযোগ উঠিছে। গতিকে উত্তৰ প্ৰদেশত এতিয়াৰ পৰা কোনো মানে ধৰি লওক অনুমতিৰ অবিহনে স্কুলত বা বিদ্যালয়ত ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। বিশেষকৈ যিসকল ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, যিসকল ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰ তেওঁলোক বৰ্তমান প্ৰৱেশ কৰিব নোৱাৰিব বুলি কৈছে। বা যিসকল সমাজকৰ্মী তেওঁলোকেও এতিয়া উত্তৰ প্ৰদেশৰ স্কুলত মানে বিশেষকৈ চৰকাৰী স্কুলবিলাকত যধে-মধে গৈ মেলি সোমাই দিব নোৱাৰিব বুলি কৈছে। আৰু এই সিদ্ধান্তটো এইকাৰণেই লৈছে কাৰণ ৰিচেণ্টলি উত্তৰ প্ৰদেশৰ বহুতবিলাক স্কুলৰ যিটো ধৰি লওক খাদ্য ব্যৱস্থা বা য'ত খাদ্য বনায় তাৰ একদম এটা সুচাৰুৰূপ দেখিবলৈ পোৱা গৈছিলে, যাৰ ফলত চবতে প্ৰতিক্ৰিয়া আহিছিলে যে এনেকুৱা ধৰণেই তাত ল'ৰা ছোৱালীক খাবলৈ দিয়া হয় নেকি, এনেকুৱা এটা পৰিস্থিতিতে খাদ্যবস্তু বনোৱা হয় নেকি। গতিকে তাৰ পাছত এতিয়া চৰকাৰে কৈছে যে কোনো ধৰি লওক ছ'চিয়েল মিডিয়াত যিসকল ইনফ্লুৱেঞ্চাৰ হয় বা যিসকল ধৰি লওক কণ্টেণ্ট ক্ৰিয়েটৰ হয় বা সমাজকৰ্মী হয় তেওঁলোকে অনুমতি অবিহনে এতিয়া কোনো ধৰণৰ স্কুল বিদ্যালয়ত গৈ মেলি ভিডিঅ' ফুটেজ ল'ব নোৱাৰিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকৰ যদি ষ্টেট বেংক অফ ইণ্ডিয়াত এটা একাউণ্ট আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। ষ্টেট বেংকৰ গ্ৰাহকে মাহত 4 বাৰহে বিনামূলীয়াকৈ নিজৰ ধন উলিয়াব পাৰিব। মাহত 4 বাৰতকৈ অধিক ধন উলিয়ালে গ্ৰাহকে অতিৰিক্ত মাচুল ভৰিব লাগিব। পঞ্চমবাৰ নগদ ধন উলিয়াওঁতে 15 টকা আৰু GST অতিৰিক্তভাৱে দিব লাগিব। 1 অক্টোবৰৰ পৰা ষ্টেট বেংকৰ বেছিক ছেভিংছ বেংক ডিপ'জিট একাউণ্ট অৰ্থাৎ BSBD থকা গ্ৰাহকৰ বাবে এই নিয়ম ধাৰ্য হ'ব। গতিকে যিসকলৰ বেছিক ছেভিংছ একাউণ্ট আছে, মানে যিসকলৰ বেছিক ছেভিংছ বেংক ডিপ'জিট একাউণ্ট আছে তেওঁলোকৰ কাৰণে এই নিয়মটো উলিওৱা হৈছে। তেওঁলোকে যদি এতিয়া মাহত 4 বাৰতকৈ বেছি পইচা উলিয়ায়, মানে 4 বাৰলৈকে তেওঁলোকে কোনো ধৰণৰ ফি দিব নালাগে, কিন্তু তাৰপাছত যদি তেওঁলোকে আৰু এবাৰ পইচা উলিয়ায় মানে 5 বাৰ যদি হৈ যায় পইচা ওলোৱা, তেনেহ'লে প্ৰত্যেকটো ট্ৰানজেকশ্যনত তেওঁলোকে 15 টকা উইথ GST তেওঁলোকে এতিয়া ভৰিব লাগিব বুলি কৈছে। মানে আচৰিত এটা নিয়ম যে নিজৰ পইচাই বেংকৰ পৰা উলিয়াবলৈ যাওঁতে সেই পইচাটোত আকৌ পইচা দিব লাগে। মানে আপুনি ভাবি চাওক যে আপোনাৰ কষ্টৰ ধনকেইটা আপুনি বেংকত জমা কৰিছে, সেই পইচাটো যদি আপুনি মাহত বোলে 5 বাৰ উলিয়ায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে তাতো পইচা দিব লাগিব। তেনেকুৱা ক্ষেত্ৰত ঘৰতে থোৱা ভাল তেনেহ'লে পইচা, য'ত আপোনালোকে 15 টকা প্লাছ GST আপুনি পইচা যদি দিব লাগে আৰু আপোনালোকে বোলে মই 4 বাৰহে পইচা উলিয়াম, সেইটো কেনেকুৱা নিয়ম হ'ল। গতিকে এতিয়া বেছিক ছেভিংছ বেংক ডিপ'জিট একাউণ্ট আছে তেওঁলোকৰ কাৰণে এই নিয়ম
নিয়মটো এতিয়া ষ্টেট বেংকে আনিছে, যিটো আপোনালোকে কোহমতো অহা মাহৰ পৰা দেখিবলৈ পাব। আগৈছে পিছৰটো খবৰলৈ। ভাৰত চৰকাৰৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ তৰফৰ পৰা এটা নতুন এপ্লিকেশ্যন মুকলি কৰা হৈছে, যিটো এপ্লিকেশ্যনত এতিয়া বহুতখিনি সুবিধা আপোনালোকক দিছে। ইয়াত কিছুমান ইম্পৰ্টেণ্ট হেল্পলাইন নম্বৰ আপোনালোকে লাভ কৰিব, যেনে ওমেন হেল্পলাইন নম্বৰ, ইমাৰ্জেঞ্চি নম্বৰ, তাৰপৰা আপোনাৰ পোষণ, PMMVY হেল্পলাইন, নেশ্যনেল চাইবাৰ ক্ৰাইম হেল্পলাইন, লিগেল হেল্পলাইন, টেলিমানছ, চাইল্ড হেল্পলাইন, বহুতখিনি আপোনালোকে সুবিধা লাভ কৰিব। মানে আপোনালোকৰ যদি কিবা ইমাৰ্জেঞ্চি প্ৰয়োজন হয় বা কিবা প্ৰটেকশ্যনৰ আপোনালোকৰ প্ৰয়োজন হৈছে, আপোনালোক ধৰি লওক ক'ৰবাত আপুনি যদি থ্ৰেট নিচিনা পাইছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াত নম্বৰ লাভ কৰিব। আৰু ইয়াত ইমাৰ্জেঞ্চি নম্বৰৰ পৰা আৰম্ভ কৰি ওমেন হেল্পলাইনলৈকে নম্বৰ ইয়াত দি থোৱা আছে। গতিকে এই এপটোতে আপুনি এতিয়া সমস্ত নম্বৰসমূহ লাভ কৰিব আৰু আপোনালোকৰ যিটো প্ৰয়োজনীয় নম্বৰ সেইটো অনুসৰি আপোনালোকে ডায়েল কৰি আপোনাৰ যিখিনি ধৰি লওক সহায়ৰ প্ৰয়োজন সেইখিনি আপোনালোকে ল'ব পাৰিব বুলি কৈছে। গতিকে এপ্লিকেশ্যনটো আপোনালোকে গুগল প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰ দুইটাতে পাই যাব। এপ্লিকেশ্যনটোৰ নাম হৈছে আপোনাৰ মিছন শক্তি এপ, যিটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু আপোনালোকৰ যদি ক'ৰবাত কেতিয়াবা প্ৰয়োজন হৈ যায়, তেনেহ'লে এই এপ্লিকেশ্যনটো আপোনালোকে সহজতে ইউজ কৰি আপুনি সহায় বিচাৰিব পাৰিব। আগিছে পিছৰটো খবৰলৈ। বৰ্তমান অসমত এটা বহুত ডাঙৰ মানে ট্ৰেণ্ডিং টপিক চলি আছে, যিটো হৈছে অসম চৰকাৰ বনাম অসমৰ জনসাধাৰণ। অসমৰ জনসাধাৰণে কৈছে যে কাজিৰঙাত চৰকাৰে যিটো পদক্ষেপ ল'বলৈ গৈ আছে সেইটো লোৱা উচিত নহয়। আৰু চৰকাৰে এফালে কৈ আছে যে মানুহখিনিয়ে যেনেকৈ ভাবি আছে একচুৱেলি তেনেকুৱা একো নহয়। গতিকে সেই সময়তে অসম চৰকাৰে এটা ধৰি লওক আপোনাৰ প্ৰতিবেদন বুলি ক'ব পাৰে, অপপ্ৰচাৰ অপব্যাখ্যাত ভুল নাযাব, কাজিৰঙাৰ অপৰিৱৰ্তিত এলেকাৰ সুৰক্ষিত হৈ থাকিব সদায়, কাজিৰঙা মূল সংৰক্ষিত এলেকা হাল সলনি নোহোৱাকৈ একে থাকিব, বৰং উচ্ছেদ অভিযানৰ জৰিয়তে ইয়াৰ সম্প্ৰসাৰণৰ পৰিকল্পনাহে কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ শেষ সীমাৰ পৰাহে গণনা কৰা হয় ইক' চেঞ্চিটিভ জ'ন। 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'নে স্থানীয় জনগোষ্ঠীসমূহৰ উন্নয়ন আৰু জীৱন জীৱিকাৰ বাধাৰ সৃষ্টি কৰে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত স্থানীয় জনগোষ্ঠীৰ দ্বাৰা দিয়া গোচৰ বিচাৰাধীন হৈ আছে। 1 পৰা 3 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'নে বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰাৰ লগতে স্থানীয় জনসাধাৰণৰ উন্নয়ন আৰু সমৃদ্ধি পথো সুগম কৰে। গতিকে চৰকাৰে কৈছে যে মানুহে যিটো ধৰি লওক কৈ আছে যে কাজিৰঙা সম্পূৰ্ণ শেষ হৈ যাব, এটা জীৱ জন্তুৰ অনিষ্ট হ'ব, গতিকে চৰকাৰে তাৰ ওপৰত এতিয়া কাউণ্টাৰ বেক কৰিছে। গতিকে সম্পূৰ্ণ তেওঁলোকে এটা প্ৰতিবেদন জাৰি কৰিলে যে মানুহে যিখিনি ভাবি আছে সেইখিনি সম্পূৰ্ণ ভুল হয় বা ভুৱা তথ্য হয়। গতিকে আপোনালোকে কি ভাবে, চৰকাৰ শুদ্ধ নে জনসাধাৰণ শুদ্ধ? তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। পিছৰটো খবৰলৈ। খবৰটো আহিছে জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰক লৈ। যিহেতু জুবিনদা ঢুকুৱা এতিয়া 1 বছৰে হ'ব, অহা ছেপ্টেম্বৰৰ 19 তাৰিখে তেওঁ ঢুকুৱা সম্পূৰ্ণ 1 বছৰ হৈ যাব। গতিকে এতিয়ালৈকে জুবিনদাৰ যিটো ন্যায় সেইটো আমি লাভ কৰা নাই। গতিকে সেই সময়তে খবৰ আহিছে যে উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা সিদ্ধাৰ্থ শৰ্মাৰ বহিৰাজ্যলৈ গোচৰ স্থানান্তৰৰ বাবে কৰা আবেদন খাৰিজ। ন্যায়ালয়ৰ নিজৰ ৰাজ্য উচ্চ ন্যায়ালয়ৰ ওপৰত আস্থা ৰখাৰ নিৰ্দেশ। গতিকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই যে তাৰ যিটো কেছ আছে সেই কেছটো বহিৰাজ্যলৈ নিব লাগে, কিন্তু তাৰ পাছত উচ্চতম ন্যায়ালয়ে ক'লে যে নিজৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ওপৰত ভৰসা ৰাখক। গতিকে তাৰপাছত সেই সম্পূৰ্ণ যিটো আবেদন সেইটো খাৰিজ কৰি দিলে। গতিকে ইহঁতি মানে সম্পূৰ্ণ যিটো কেছ সেই কেছটো বাহিৰলৈ নিবলৈ চাই আছে, যাতে তাত গৈ মেলি সিহঁতি সোনকালে জামিন লাভ কৰি মানে তাৰ পৰা লাহেকৈ পলাব পাৰে। সেইকাৰণে নতুন কিছুমান ট্ৰিক্স উলিয়াই আছিলে, কিন্তু উচ্চতম ন্যায়ালয়ে ক'লে যে তেনেকুৱা একো সুবিধা দিয়া নহ'ব আৰু আবেদন খাৰিজ কৰিলে। আৰু নিজৰ ৰাজ্যৰ যি উচ্চ ন্যায়ালয় সেই উচ্চ ন্যায়ালয়ৰ ওপৰত এতিয়া ভৰসা কৰিবলৈ কৈছে। পিছৰটো খবৰলৈ। চেনি যদি আপোনালোকে খায় তেনেহ'লে চেনি খোৱা আপোনালোকে বাদ দিবলৈ হৈ গ'ল, কাৰণ চেনিৰ যিটো মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধি এতিয়া দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে। যোৱা 18 দিনত 18 টকা পৰ্যন্ত বৰ্তমান চেনিৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু খবৰ অনুসৰি এতিয়া আগন্তুক আপোনালোকে ফেষ্টিভেল ছিজন যিহেতু আহি আছে, দেৱালী আহি আছে, পূজা আহি আছে, গতিকে সেই সময়ত আপোনালোকে মিঠাইৰ দাম এতিয়া যিমানত আপোনালোকে কিনি থাকে 15 টকা 20 টকা, তাতকৈ বৃদ্ধি হোৱাৰ এতিয়া সম্ভাৱনা আছে। কাৰণ বৰ্তমান দেশত চেনিৰ যি অভাৱ বহুত বেছি বৰ্তমান দেখিবলৈ পোৱা গৈছে, যাৰ ফলত চেনিৰ মূল্য বৃদ্ধি হৈ গৈ আছে। আৰু বহুতো ক্ষেত্ৰত কি হৈছে, কিছুমান ধৰি লওক গুদামত অভাৰ চেনি ষ্টক কৰি ৰখা হৈছে, যাৰ ফলতো চেনিৰ বৰ্তমান অভাৱ দেখিবলৈ পোৱা গৈছে। যিহেতু চৰকাৰে এটা ৰুল বান্ধি দিছিলে যে গুদামত আপোনালোকে কিমান চেনি ষ্টক কৰি ৰাখিব পাৰিব, যোনে ধৰি লওক ডাঙৰ ডাঙৰ মিঠাই যিবিলাক ধৰি লওক কোম্পানী আছে সিহঁতে কিমান ধৰি লওক চেনি ষ্টক কৰি ৰাখিব পাৰিব, এনেকুৱা কিছুমান নিয়ম বান্ধি দিছিলে। কিন্তু তাৰ পাছতো এতিয়া চেনিৰ অভাৱৰ ফলত চেনিৰ যিটো মূল্য বৃদ্ধি সেইটো দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু E20 পেট্ৰল বনাবৰ কাৰণে এতিয়া কুঁহিয়াৰ ব্যৱহাৰ কৰি থকা হৈছে, গতিকে E20 পেট্ৰলত যিমান কুঁহিয়াৰ ব্যৱহাৰ কৰিব সিমান চেনিৰ অভাৱ দেখিবলৈ পাব বুলিও কৈছে। গতিকে আহিবলগীয়া সময়ত আপোনালোকে মিঠাই হওক বা চেনিৰ যিটো মূল্য বৃদ্ধি আগন্তুক আপোনালোকে 20-25 দিনত আৰু বৃদ্ধি হোৱা দেখিবলৈ পাব। আৰু ফেষ্টিভেল ছিজনত যিটো মিঠাই আপুনি যোৱা বছৰ 10 টকাত কিনিছিলে, কোৱামতে সেইটো এবাৰ আপুনি 15-20 টকা পৰ্যন্ত দাম বৃদ্ধি হোৱা দেখিবলৈ
পাব পাৰে। আগৈছে পিছৰটো খবৰলৈ। খবৰটো আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লৈ। বৰ্তমান সময়ত পৃথিৱীখন সম্পূৰ্ণ AI হৈ গৈছে, মানে সকলোবিলাক কাম এতিয়া AI থ্ৰুদি কৰিবলৈ ষ্টাৰ্ট কৰিছে। আমি যিহেতু ইউটিউবত কণ্টেণ্ট বনাওঁ আৰু বহুতো ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰ এতিয়া থাম্বনেইলবিলাকো AIত বনাবলৈ আৰম্ভ কৰিছে। মানুহে ডাঙৰ আজিকালি ধৰি লওক প্ৰজেক্টটো AI থ্ৰুদিয়ে বনায়। গতিকে সেইমতে খবৰ আহিছে যে বেংকত এতিয়া অলমষ্ট 10,000 পোষ্ট এনেকুৱা ওলায়, যিবিলাক ধৰি লওক মানুহক ফিল কৰোৱা হয় পোষ্টত, কিন্তু সেই পোষ্টসমূহত এতিয়া মানুহ ফিল কৰোৱা হোৱা নাই। মানে সেই পোষ্টসমূহৰ সলনি এতিয়া AI থ্ৰুদি কাম কৰোৱা হৈছে। মানে ধৰি লওক আগত কিবা এটা কাম কৰিবলৈ এজন ব্যক্তিক ধৰি লওক তাক নিযুক্তি দিয়া হয়, কিন্তু এতিয়া সেই কামটো বেলেগ এজন ব্যক্তিয়ে AI থ্ৰুদি কৰিব পৰা হৈ গৈছে, বা কোম্পানীটোৱে বা বেংকে AI থ্ৰুদি কৰিব পৰা গৈছে, যাৰ ফলত 10,000 পৰ্যন্ত মানে জব এতিয়া নাইকিয়া হৈ গৈছে। গতিকে AI বৰ্তমান এনেকুৱা হৈ পৰিছে যে প্ৰত্যেকটো বস্তু আপোনালোকে AI থ্ৰুদি কৰিব পৰা হৈ গৈছে। আৰু আহিবলগীয়া সময়ত এনেকুৱা হ'ব যে আপুনি AI যদি আপোনালোকে নেজানে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যদি ইউজ কৰিব নেজানে, তেনেহ'লে আপোনালোকে যিমানেই স্কিল ডেভেলপমেণ্ট কৰি লওক, আপোনালোকক চাকৰি এটা দিয়া বা চাকৰি এটা পোৱাত আপোনালোকৰ বহুত প্ৰব্লেম হ'ব পাৰে। গতিকে সেইকাৰণে আপোনালোকে AI যিটো শিক্ষা সেইটো আপুনি ল'বলৈ আৰম্ভ কৰি দিয়ক। অলপ হ'লেও আপোনালোকে আৰম্ভ কৰক। আৰু ভাৰত চৰকাৰে এতিয়া AI শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ গৈ আছে। খুব কম সময়ৰ ভিতৰতে তেওঁলোকে এটা পৰ্টেল মুকলি কৰিব পাৰে, যিটো থ্ৰুদি আপোনালোকে AI শিক্ষাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন বা সম্পূৰ্ণ যিটো প্ৰক্ৰিয়া তেওঁলোকে ক'ব কেনেকৈ কি কৰিব লাগিব, সেইখিনি কৰা তেওঁলোকে সুবিধা কৰিব বুলি কৈছে। গতিকে আগন্তুক 2 বা 1 মাহৰ ভিতৰত ইয়াৰ ওপৰত আপডেট আহি যাব। কিবা আপডেট আহিলে মই আপোনালোকক জনাই দিম। আৰু আপোনালোক যদি সেই কোৰ্চটোৰ কাৰণে এলিজিবল হয়, তেনেহ'লে নিশ্চয় আপোনালোকে সেই AI কোৰ্চটো কৰাৰ চেষ্টা কৰিব। পিছৰটো খবৰলৈ। খবৰটো আহিছে গুণোৎসৱক লৈ। সমগ্ৰ ইচ্ছা অসমৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱ 2027 অৰ্থাৎ সপ্তম পৰ্যায়ৰ দিন ঘোষণা কৰা হৈছে। 17 আগষ্ট 2024 জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 2027 চনৰ 6 জানুৱাৰীৰ পৰা 2027 চনৰ 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি গুণোৎসৱ অনুষ্ঠিত হ'ব। এইবাৰ গুণোৎসৱত অসমৰ মুঠ 35খন জিলা সামৰি লোৱা হৈছে। 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব এইবাৰ গুণোৎসৱ। 6 জানুৱাৰীত আত্মমূল্যায়ন আৰু 7, 8 আৰু 9 জানুৱাৰীত বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, গোলাঘাট, দক্ষিণ শালমৰা, মানকাছাৰ, ওদালগুৰি, যোৰহাট আৰু কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। গতিকে চাওঁতে 2024 শেষ হ'বলৈ হ'ল, আৰু গুণোৎসৱৰ যিটো ডেট সেইটো চৰকাৰে ঠিক কৰিলে। জানুৱাৰী মাহৰ পৰা গুণোৎসৱ এতিয়া আৰম্ভ হ'ব। আগৈছে পিছৰটো খবৰলৈ। 2টা স্কলাৰশ্বিপ বৰ্তমান চলি আছে। এটাৰ নাম হৈছে HDFC স্কলাৰশ্বিপ আৰু এটা হৈছে আজিম প্ৰেমজী স্কলাৰশ্বিপ। এই 2টা স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব পাৰে। HDFC স্কলাৰশ্বিপটোত ক্লাছ 1ৰ পৰা আৰম্ভ কৰি পষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও এই স্কলাৰশ্বিপটোত এপ্লাই কৰা সুবিধা আছে। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 31 আগষ্টৰ ভিতৰত এপ্লাই কৰি ল'ব। যিসকলে ধৰি লওক ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি আছে তেওঁলোকে 13,000 পাব। যিসকলে 6ৰ পৰা 12ৰ ভিতৰত পঢ়ি আছে, ITI পলিটেকনিক কৰি আছে, তেওঁলোকক 15,000 টকা দিয়া হ'ব। যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকক 30,000 টকা দিয়া হ'ব। যিসকলে পষ্ট গ্ৰেজুৱেশ্যন বা তাতকৈ হায়াৰ ষ্টাডি কৰি আছে তেওঁলোকক 75,000 টকা পৰ্যন্ত এই স্কলাৰশ্বিপটোৰ পৰা দিয়া হ'ব। লগতে দ্বিতীয় যিটো স্কলাৰশ্বিপ সেইটো হৈছে আজিম প্ৰেমজী স্কলাৰশ্বিপ। এইটো কেৱল ষ্টুডেণ্টৰ কাৰণেহে স্কলাৰশ্বিপটো আহিছে, আৰু এই স্কলাৰশ্বিপটো এপ্লাই ডেটটো হৈছে আপোনাৰ 31 আগষ্ট। গতিকে ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ক্লাছ 10 আৰু 12 দুইটা আপুনি চৰকাৰী ইনষ্টিটিউটৰ পৰা আপুনি পাছ কৰা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। গতিকে দুইটা স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 31 আগষ্ট। সোনকালে আপোনালোকে স্কলাৰশ্বিপ দুটাত এপ্লাই কৰি ল'ব। যদি শেষৰটো খবৰলৈ। আৰু খবৰটো আহিছে ৰেচন কাৰ্ড নথকা লোকসকলৰ কাৰণে। আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড নাই, এতিয়ালৈকে যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ আহিছে। চৰকাৰে এতিয়া ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰিবলৈ গৈ আছে। এতিয়া ৰেচন কাৰ্ডখন কেনেকৈ আপুনি আবেদন কৰিব লাগিব, কি আপোনালোকৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব, সেইকেইটা মই আপোনালোকক কৈ দিওঁ। নথিপত্ৰ হিচাপত আপোনালোকক লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, লগতে এখন গাঁওবুঢ়াৰ কাগজ লাগিব, যিখনত তেওঁলোকে লিখা থাকিব লাগিব যে আপোনাৰ ঘৰত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই। লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড, এইকেইটা নথিপত্ৰৰ প্ৰয়োজন হ'ব। ফটোৰ আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু এই আটাইকেইটা নথিপত্ৰ আপোনালোকে যুগুতাই স্থানীয় FPDNCA বা মহকুমা কাৰ্যালয়ৰ পৰা আপোনালোকে প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে, নহ'বা আপোনালোকৰ ওচৰৰ যি ৰেচনৰ দোকানী আছে তাত গৈ আপুনি যোগাযোগ কৰিব পাৰে, বা অনলাইনৰ পৰা আপুনি ৰেচনৰ ফৰ্মখন ডাউনলোড কৰি ল'ব, আৰু কৰি সেইখন আপুনি ফিল কৰিব। আৰু প্ৰয়োজনীয় নথিপত্ৰ সহকাৰে আপুনি জিলা বা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণৰ গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত দাখিল কৰিব লাগিব। গতিকে আপুনি যদি তাৰ পৰা যোগ্য বিবেচিত হয়, আপুনি যিখিনি নথিপত্ৰ দিছে সেইখিনি যদি আপোনালোকৰ ভেলিড হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডখন লাভ কৰিব, আৰু তাৰ পৰা আপুনি ৰেচনৰ যি সামগ্ৰী সেই ৰেচনৰ সামগ্ৰী লাভ কৰা আপোনালোকে আৰম্ভ কৰিব। গতিকে বহুতো লোকে ৰেচন কাৰ্ড এতিয়াও লাভ কৰা নাই, বহুতো লোকে আবেদন কৰে কিন্তু ৰেচন কাৰ্ড লাভ নকৰে। গতিকে এতিয়া আবেদন প্ৰক্ৰিয়া আকৌ আৰম্ভ হৈছে। আপোনাৰ অঞ্চলত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে নে নাই হোৱা প্ৰথমে আপুনি খবৰ কৰি ল'ব, কাৰণ কেতিয়াবা কি হয় কিছুমান জেগাত হয় কিছুমান জেগাত নহয়। খবৰটো প্ৰথমে কৰি ল'ব যে হৈছে নে নাই হোৱা, তাৰ পৰা আপোনালোকে প্ৰপত্ৰ
পূৰণ কৰি সেইখন আপোনালোকে ছাবমিট কৰিব। আৰু এটা কথা মনত ৰাখিব, ৰেচন কাৰ্ড এপ্লাই কৰাৰ নামত চৰকাৰে আপোনাক কোনো পইচা নিবিচাৰে বা দিবলৈ নকয়। গতিকে কোনোবাই আপোনাক 500,000 টকা যদি বিচাৰে তেনেহ'লে তেওঁলোকৰ ওপৰত আপুনি কমপ্লেইন দিব। বহুতো মানুহে 500,000 টকা পইচা দি দিয়াৰ পিছত ৰেচন কাৰ্ডো লাভ নকৰে। গতিকে কেতিয়াও আপোনালোকে এনেকুৱা ধৰণৰ ব্যক্তিক 500 টকাই হওক 100 টকাই হওক কেতিয়াও নিদিব। আপোনালোকক চৰকাৰে ৰেচন কাৰ্ডটো সম্পূৰ্ণ বিনামূলীয়াকৈ এপ্লাই কৰাৰ সুবিধা কৰি দিছে। প্ৰ-পত্ৰ ডাউনলোড কৰক বা প্ৰ-পত্ৰ আপোনালোকে কালেক্ট কৰি মেলি প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে দি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।